গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ গৰ্ভনিৰোধক টেবলেটৰ ব্যৱহাৰ কিমান বাৰু নিৰাপদ? প্ৰায়সংখ্যক মহিলাই ভাবে যে অবাঞ্ছিত গৰ্ভধাৰণ প্ৰতিৰোধৰ আটাইতকৈ সহজ উপায় হ'ল গৰ্ভনিৰোধক টেবলেট। কিন্তু ই আপোনাৰ বাবে কিমান নিৰাপদ বাৰু? জীৱনত বহু সময়ত এনেকুৱা হয় যে ভুলতে আপুনি গৰ্ভৱতী হৈ পৰে, অৰ্থাৎ আপুনি সেই সময়ছোৱাত গৰ্ভৱতী হোৱাটো বিচৰা নাই, কিন্তু ভুলবশতঃ গৰ্ভৱতী হৈ পৰে। এনে পৰিস্থিতিত অবাঞ্ছিত গৰ্ভধাৰণে আপোনাক অশান্তি দিবলৈ আৰম্ভ কৰে। সেয়েহে সেই সময়ছোৱাত কিছুমান মহিলাই গৰ্ভনিৰোধক টেবলেটৰ আশ্ৰয় লোৱাটোৱেই সহজ উপায় বুলি বিবেচনা কৰে। কিন্তু আপোনাৰ বাবে ই কিমান নিৰাপদ? স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে গৰ্ভপাতে কেৱল শাৰীৰিকভাৱেই নহয়, আৱেগিকভাৱেও ভাঙি পেলায়। গৰ্ভপাতৰ ঔষধ ফাৰ্মাচীত সহজেই পোৱা যায় আৰু বেছিভাগ মানুহেই কোনো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ইয়াক গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰে। ইয়াৰ বিষয়ে সবিশেষ জানো আহক। প্ৰথম কাৰণটোৱে হৈছে অত্যাধিক ৰক্তক্ষৰণ। গৰ্ভনিৰোধক টেবলেট খালে কেতিয়াবা অত্যাধিক ৰক্তক্ষৰণ হয়। এনে হোৱাৰ কাৰণ ই জৰায়ুৰ তৰপবোৰ নষ্ট কৰি আভ্যন্তৰীণ ৰক্তবাহী নলী ভাঙি পেলায়। অত্যাধিক ৰক্তক্ষৰণৰ বাবে মহিলাৰ শৰীৰ দুৰ্বল হৈ পৰে আৰু ৰক্তহীনতাৰ দৰে সমস্যা হ'বলৈ আৰম্ভ কৰে। অনিয়মিত ৰক্তক্ষৰণেও ৰক্তহীনতা আৰু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে গৰ্ভনিৰোধক টেবলেট কেতিয়াও চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ খোৱাটো অনুচিত। সংক্ৰমণৰ আশংকা। গৰ্ভনিৰোধক টেবলেট ব্যৱহাৰ কৰিলে বিপদজনক সংক্ৰমণ হ'ব পাৰে। যদি গৰ্ভপাতৰ সময়ত পৰিষ্কাৰ বা পৰিচ্ছন্নতা আৰু উপযুক্ত যত্ন লোৱা নহয়, তেন্তে ইয়াৰ ফলত যোনিৰ সংক্ৰমণ, শোণি সংক্ৰমণ আৰু চেপ্টিক গৰ্ভপাত আদি ৰোগ হ'ব পাৰে। এইবোৰ গুৰুতৰ সমস্যাৰ বাবে বিষো হ'ব পাৰে। এইবোৰে জৰায়ু, ডিম্বাশয় আৰু যোনিৰ ক্ষতি কৰিব পাৰে। মহিলাসকলেও ভৱিষ্যতে প্ৰজনন সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে গৰ্ভপাত কেৱল নিৰাপদ পদ্ধতিৰেহে কৰিব লাগে। মানসিক চাপ। গৰ্ভপাত কেৱল শাৰীৰিকভাৱেই নহয়, মানসিক পৰ্যায়তো অতি ক্ষতিকাৰক হ'ব পাৰে। গৰ্ভপাত কৰাটো সহজ সিদ্ধান্ত নহয়। প্ৰায় ইয়াৰ পিছত মহিলাসকলে মানসিক চাপ আৰু হতাশাত ভোগে। বহু সময়ত ভুক্তভোগীগৰাকীয়ে ডিপ্ৰেছনৰ বলিও হয়। গতিকে যদি কেতিয়াবা গৰ্ভপাতৰ প্ৰয়োজন হয়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ সহায় ল'ব। যিমান পাৰি গৰ্ভপাতৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত।